জয় লিখা গীত আৰু আমাৰ বিপিন দাই গাইছে। মই গীতটো শুনি সঁচাকৈ মই খুব ভাল লাগিছে আৰু এই গীতটি অসমৰ ৰাইজে আদৰি ল'ব বুলি মোৰ আশা আছে। কাৰণ অলপ বেলেগ ধৰণে গাইছে বিপিন দাই আৰু অজয়ে যিখিনি কাম কৰিছে ভালদৰে কৰিছে, মিউজিকটো বা লিখাৰ পৰা বা যি কৰিছে খুব ভাল লাগিছে। নতুন বছৰ বুলি উপহাৰ দিব মোৰতো 3টা গীত এতিয়া ওলাই আছে, মানে কাম কমপ্লিট হোৱা নাই এতিয়ালৈ, ৰিলিজ হ'ব, তালৈ বাট চাই আছোঁ মই। একেবাৰে মহানগৰী আমাৰ ফেঞ্চি বজাৰৰ কাষতেই লাচিত ঘাটত যোৱাবাৰৰ দৰে এইবেলিও বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেল তেখেতসকলে আয়োজন কৰিছে আৰু অনুষ্ঠানটিৰ লগত মই যোৱা বছৰৰ পৰা জড়িত, যিহেতু আমাৰ গোটেইখিনি জনা শুনা আমাৰ উদ্যমী যুৱকসকলে অনুষ্ঠানটো কৰিছে। যোৱাবাৰ অভূতপূৰ্ব সঁহাৰি ৰাইজৰ বহুত ভাল লাগিছিল আৰু অসমৰ জুবিন দাৰ পৰা আদি কৰি বিভিন্ন শিল্পীসকলো আহিছিল, ময়ো ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। আৰু এইবাৰ ভাল লাগিছে আটাইতকৈ যে অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়া আজি এই মঞ্চ মুকলি অনুষ্ঠানত তেখেত আহিছে আৰু তেখেতৰ গীতো আমি আজি শুনিম এইখন মঞ্চতে। আৰু আজি ইতিমধ্যেই আমাৰ মঞ্চ মুকলি হৈ গ'ল। ইতিমধ্যে আজি গ্ৰেণ্ড অপেনিং যিটো কাৰ্যসূচী আছিল যে বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেলৰ আজিৰ পৰা শুভাৰম্ভ। আমি আশা কৰিছোঁ গুৱাহাটী মহানগৰীবাসী ৰাইজে ইয়াতে খাদ্য জুতি ল'বলৈ আহিব, বিভিন্ন ইয়াতে বাণিজ্য মেলা হ'ব, লগতে বিভিন্ন ধৰণৰ মেলাও হ'ব, ইয়াতে উঠিব পাৰিব আৰু খেলা ধূলা কৰিব পাৰিব ল'ৰা ছোৱালী আমাৰ শিশুসকলে। আমি আশা কৰিছোঁ গুৱাহাটী মহানগৰীবাসী ৰাইজ ওলাই আহিব আৰু সহযোগ কৰিব। ইয়াত 2খন ফেষ্টিভেলে হৈ আছে, একেবাৰে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল হৈ আছে আৰু লগতে বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেল হৈ আছে। 2খন অনুষ্ঠানতে আপোনালোকে ৰাইজে সহযোগ কৰিব বুলি মোৰ আশা। আৰু এটা নতুন গীত বিপিন চাওদাং ককাইদেউৰ ৰহেদৈ আগৰবাৰ ৰাইজে বহুত মৰম দিছিলে, খুব ধুনীয়া কথা সংগীতেৰে আছিলে। এইবাৰ অলপ ব্যতিক্ৰম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আচলতে বিষয়বস্তু সদায় খুব যে তুমি মোক ভাল পোৱা বা মই তোমাক ভাল পাওঁ বুলি কোৱাতকৈ যে নিবনুৱাসকলৰ সমস্যা, আমাৰ দৰে যিসকল নিবনুৱা আছে সেইসকলৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আচলতে বিয়া এখন পাতিবৰ কাৰণে, ঘৰ এখন চলাবৰ কাৰণে, বা আমি ঘৰৰ পৰা আজি বহুত দূৰত সকলো থাকিব লগা হৈছে। আজি হায়দৰাবাদত কোনোবাই চিকিউৰিটি কৰি আছে, বেংগলোৰত কোনোবাই চাকৰি কৰি আছে, মুম্বাইত কোনোবাই ব্যৱসায় কৰি আছে, এনেকুৱা গুৱাহাটীত আমি আছোঁ। আমাৰ ভাৰতবৰ্ষৰ বাহিৰত আমেৰিকা, লণ্ডন বা বিভিন্ন ঠাইত আমাৰ বিভিন্ন যুৱকসকলে কাম কৰি আছে, ব্যক্তিসকলে কাম কৰি আছে। তেখেতসকলক ডেডিকেট কৰি আচলতে এই গানটো কৰিছোঁ আৰু তেখেতসকলে খুব ভাল পাব। আৰু আপোনজনক এৰি কিমান বেদনাদায়ক হয় সেই কথাখিনি উপস্থাপন কৰা হৈছে। অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেতে খুব ধুনীয়াকৈ গীতটি কথাৰে সজাইছে আৰু মই সংগীতেৰে সজাইছোঁ। বিপিন দাই সাংঘাতিক ধুনীয়া গাইছে আৰু আমি আশা কৰিছোঁ যে অসমবাসী ৰাইজে মোৰ একেবাৰে নৱতম সৃষ্টি উপহাৰ হিচাপে দিছোঁ। নতুন বৰ্ষৰ গীত হিচাপে ৰাইজে আঁকোৱালি ল'ব আৰু 31st নতুন বৰ্ষত পিকনিকত গানটো বাজিব বুলি আশা কৰিছোঁ। এইবাৰ 15 দিনীয়া তেওঁলোকে 16 দিনীয়া কৰিছে, আজি 21 তাৰিখৰ পৰা 5 জানুৱাৰীলৈকে আৰু 5 জানুৱাৰীত ক্লজিং হ'ব। আৰু যদি ৰাইজৰ বোলে সঁহাৰি বহুত বেছি হয় তেতিয়া হয়তো 2-3 দিন বাঢ়ি যাব পাৰে। আৰু যোৱাবাৰ তেনেকুৱাই হৈছিলে, বহুত ৰাইজৰ সঁহাৰি পাইছিলোঁ। আৰু আমি আশা কৰিছোঁ যে ৰাইজ ওলাই আহিব। ইয়াত প্ৰতিদিনাই সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ পৰা আদি কৰি বজাৰ কৰিব পাৰিব। আমাৰ থলুৱা সাজপাৰো ওলাব ইয়াতে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে আৰু ইয়াতে চেল্ফি প্ৰতিযোগিতাও হ'ব, তেনেকুৱা ধৰণৰ প্ৰতিযোগিতা আছে, গীত মাতৰ প্ৰতিযোগিতাও আছে। আৰু মই আশা কৰিছোঁ যে সকলোখিনি আহিব, যিসকলে গুৱাহাটী ফুৰিবলৈ আহিব নৱবৰ্ষত। আৰু আমাৰ এই গুৱাহাটী লাচিত ঘাটত ব্ৰহ্মপুত্ৰ কাষত তেখেতসকলে খুব ধুনীয়াকৈ সেই দিনকেইটা বিনোদন হিচাপে লৈ বা দিনকেইটা উদযাপন কৰিব পাৰিব বুলি আশা কৰিছোঁ।